নমস্কাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজীৰ লেচন নম্বৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টোত কি পাই যাবা চোৱা। প্ৰথমতে পাই যাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ, তাৰপিছত MCQ পাই যাবা, তাৰপিছত তোমালোকৰ যিবিলাক অৰেল কম্প্ৰেহেনচিভ যিবিলাক তোমালোকৰ কি আছে কুৱেশ্যন এনচাৰ আছে সেইবিলাক পাই যাবা, আৰু তোমালোকৰ ফ্ৰী PDF পাই যাবা তোমালোকে এই হোৱাটছআপ চেনেলত। চ' তোমালোকে জইন হৈ লোৱা হোৱাটছআপ চেনেলটোত, ইয়াতে তোমালোকে গোটেইখিনি ফ্ৰী PDF পাই যাবা। ইয়াতে চোৱা HSLC 2024 তোমালোকৰ কি আছিল কুৱেশ্যনটো। এক নম্বৰত দিয়া আছে হু ৱাজ স্বৰ্ণ ইন দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। এইটো হ'ব থাব মেপকি। দুই নম্বৰত কি আছে চোৱা হোৱাট ৱাজ দ্য এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ। ইয়াৰ উত্তৰটো হ'ব দ্য পলিচি অফ অপাৰ্থেইড হুইচ কজেছ racial discrimination and suffering for decades. তাৰপিছত আছে তোমালোকৰ 3 নম্বৰত চোৱা কি দিছে where did the ceremonies take place. এটো হ'ব in the lovely sandstone amphitheater formed by the Union buildings in পেৰিটৰিয়া। তাৰপিছত তোমালোকে আহা HSLCত যিবিলাক 2025ত যিবিলাক আহি গৈছে সেইখিনি চাই লোৱা। প্ৰথমতে আহিছে আমাৰ এক নম্বৰত চোৱা হাউ মেনি চিটছ ডিড দ্য ANC উইন ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যনছ। ইয়াত তোমালোকে লিখিবা 252 আউট অফ 40 চিটছ। তাৰপিছত আহা 2 নম্বৰটোত ইয়াতে কৈছে কি হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন মেণ্ডেলা স্পিক্স অফ। ইয়াৰ উত্তৰটো হ'ব এন অব্লিগেশ্যন অফ হিজ ফেমিলি। তোমালোকে এইখিনি লিখিলে হ'ব পেৰেণ্টছ ৱাইফ চিলড্ৰেন, নালাগে এইখিনি। অব্লিগেশ্যন টু হিজ ফেমিলি এণ্ড এন অব্লিগেশ্যন টু হিজ পিপুল হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি। এই কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো এবাৰ ভালকৈ পঢ়িবা। 3 নম্বৰটো কি দিছে হোৱাই ৱেয়াৰ টু নেশ্যনেল এন্থম ছাং। ইয়াৰ উত্তৰটো হ'ব টু চিম্বলাইজ ইকুৱেলিটি এণ্ড দ্য ইউনিটি অফ ব্লেক এণ্ড হোৱাইট এজ ওৱান এন্থম ৰিপ্ৰেজেণ্টেড দ্য অল্ড ৰিপাব্লিক এণ্ড আদাৰ ৰিপ্ৰেজেণ্টেড দ্য নিউ। তাৰপিছত আহা 2026ৰ ইয়াতে কি আহিছিল হোৱাট ডাজ কৰেজ মেন টু মেণ্ডেলা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে। এনচাৰটো হ'ব কৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফেয়াৰ বাট দ্য ট্ৰিউম্ফ অভাৰ ইট। এ ব্ৰেভ মেন ইজ নট হি ৱাজ ডাজ নট ফিল এফ্ৰাইড বাট হি হু কনকুৱাৰ্ছ ডেট ফেয়াৰ। তাৰপিছত আহা 2 নম্বৰত হু এক্কম্পানীড মেণ্ডেলা অন দ্য ডে অফ ইনগ্ৰেশ্যন। এইটো হ'ব হিজ ডটাৰ জিনানী। 3 নম্বৰটো কি চোৱা হাউ ডিড দ্য মিলিটাৰী জেনেৰেল এটিটিউড চেঞ্জ। এনচাৰটো হ'ব ইনষ্টেণ্ট অফ এৰেষ্টিং হিম। এইখিনি তোমালোকে নিলিখিলে হ'ব, তোমালোকৰ বুজাৰ কাৰণে দিয়া হৈছে। দে চেলুটেড হিম এণ্ড প্লেডছ দেয়াৰ লয়েলটি টু দ্য নিউ ডেম'ক্ৰেটিক গভাৰ্ণমেণ্ট। এতিয়া তোমালোকে এইবাৰৰ কাৰণে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিখিনি আছে 2027ত আহিবলগীয়া যিবিলাক তোমালোকৰ এইবাৰ আহিব বুলি ভাবা, মানে ইম্পৰ্টেণ্ট বুলি ভাবা বা মই বহুত কি এনালাইজ কৰি লৈ আহিছোঁ যিবিলাক আহিব বুলি ভাবিছোঁ এইবাৰ 2027ত আগৰখিনি চাই। চ' তোমালোকে এইকেইটা কুৱেশ্যন অলপ ভালকৈ চাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি PDFটো পাব বিচৰা মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে হোৱাটছআপৰ চেনেলৰ, তাতে তোমালোকে জইন হৈ যাবা। অলৰেডি এইবিলাক PDF দিয়া আছে, তোমালোকে জাষ্ট ডাউনলোড কৰি ল'বা। 1 নম্বৰত চোৱা কি দিছে ফ্ৰীডম ইজ ইণ্ডিভিজুৱেল এক্সপ্লেইন। ইয়াতে এনচাৰত কি কৈছে মেণ্ডেলা বিলিভ ডেট
he sends on any one of his people were that sends on all of them. He could not be free if his people were still opposed. 2 নম্বরটা কি হবো? Describe the scene of the inauguration with reference to the rainbow gathering. ইয়ার উত্তরটা কি হবো? It was called a rainbow gathering because people of all different colors and nations were present to celebrate the installation of South Africa's first democratic non-racial government. 3 নম্বরটা ছোয়া কি দিছে? What does Bandola means when he say he is simply the son of all those African patriots? এই উত্তরটা কি দিছে? He felt he was carrying the legacy of those who sacrificed their life before him, like Oliver Tambo and Walter Sisulu, and that he was standing on their shoulders. তাৰপিছত আহা তোমালোকে এই পাৰ্টটোৰ যিবিলাক আছে অৰেল কম্প্ৰেহেনশ্যন চেক, মানে তোমালোকৰ ক'বলৈ গ'লে বেলেগ ছাবজেক্টৰ নিচিনা যিবিলাক তোমালোকৰ অনুশীলনীৰ কুৱেশ্যন আছে ঠিক এনেকৈ মই ইয়াতো লৈ আহিছোঁ। ইয়াতে তোমালোকক যদি ভিডিঅ'টো গোটেইখিনি চালা আৰু তোমালোকক ভাল লাগিছে বুলি ভাবা তোমালোকে না ঠিকে আছে, তেতিয়াহ'লে তোমালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখা আৰু কমেণ্ট কৰা। তোমালোকৰ নেক্সট ভিডিঅ' মই লৈ আহিম আৰু মই এনেকুৱা ধৰণৰ বাকী সকলোবিলাক ছাবজেক্টত দি থাকোঁ। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে তোমালোকে পাই যাবা। 1 নম্বৰত কি দিছে? Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone? ইয়াত তোমালোকে অসমীয়াত বুজিলে কি ক'বা চোৱা। অনুষ্ঠান কোন ঠাইত হৈছিল? ভাৰতবৰ্ষত শিল বালিৰে নিৰ্মিত জনতা ভৱনৰ নাম লিখিব পাৰিবানে? ইয়াৰ এনচাৰটো চোৱা কি দিছে? দ্য চেৰিমনিজ টুক প্লেচ ইন দ্য কেম্পাছ অফ দ্য ইউনিয়ন বিল্ডিং অফ পেট্ৰিয়াৰ্ক which were attended by dignitaries and leaders of many nations. In India, Rashtrapati Bhavan and Redford are republic buildings that are made by sandstone. এই কুৱেশ্যনটো আমাৰ ক'ব গ'লে খুবেই ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা। তোমালোকে এইটো ভালকৈ মুখস্থ কৰিবা। আৰু তোমালোকে যদি অসমীয়াত বুজিব বিচাৰা মই অসমীয়াতে লৈ আহিছোঁ, তোমালোকে জাষ্ট পঢ়ি অলপ বুজি লোৱা। তাৰপিছত আহা 2 নম্বৰত, কেন ইউ চে হাউ 10 মে ইজ এন এন্থম ডে ইন চাউথ আফ্ৰিকা? ইয়াত চোৱা কি দিছে? তুমি ক'ব পাৰিবানে 10 মে দিনটো কিদৰে এন্থম ডে হৈ পৰিল চাউথ আফ্ৰিকাত? নেশ্যনেল এন্থম বুলি ডে কয় যে আমাৰ, সেই এন্থম ডে কৈছে ইয়াত 10 মেটো কিয় হৈছিল? এনচাৰটো কি হ'ব? 10th May is an anthem day in Southern Africa because on that day there was the largest meeting of international leaders on Southern Africa's soil to establish the first democratic non-racial government in South Africa. তাৰপিছত তোমালোকে অসমীয়াটো পঢ়ি বুজি ল'বা, মই পঢ়ি নাযাওঁ, বহুত দীঘল হৈ আছে এই ভিডিঅ'টো, সেইকাৰণে তোমালোকে সেইটো পঢ়ি ল'বা। 3 নম্বৰত কি দিছে? এট দ্য বিগিনিং অফ হিজ স্পিচ মেণ্ডেলা মেনশ্যনছ এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজায়াৰ। হোৱাট ডাজ হি মিন বাই দিছ? হোৱাট ইজ দ্য গ্লেৰিয়াছ হিউমেন এচিভমেণ্ট হি স্পিক অফ এট দ্য এণ্ড? ইয়াৰ উত্তৰটো চোৱা কি দিছে তোমালোকে? বাই mentioning an
extraordinary human desire. At the beginning of his speech, Mandela refers to the cruel practice of apartheid, that is the racial injustice endured in South Africa by the white. The blacks were not allowed to demand freedom or any rights. At the end of the speech, Mandela talks about the glorious human achievement that a black person become the president of a country where the blacks were not even considered human beings and were treated badly. তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 4. হোৱাট ডাজ মেণ্ডেলা থিংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ? ইয়াৰ এনচাৰটো চোৱা. ইন দ্য oath taking ceremony of Mandela, he felt very privileged to welcome the international leaders that day because the South African were considered as outlaws before they got independent. Thus, he thanks all them for coming to witness the historical ceremony. This was a gesture of international recognition to a newly born free democratic nation, and it could be considered as a common victory for justice, peace and human dignity. তোমালোকে অসমীয়াটো পঢ়ি যাবা. তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5. হোৱাট আইডিয়াছ ডাজ হি ছেট আউট ফৰ দ্য ফিউচাৰ অফ চাউথ আফ্ৰিকা? এনচাৰটো কি হ'ব চোৱা তোমালোকে. নেলছন মেণ্ডেলা ছেট দ্য আইডিয়া অফ লিবাৰেটিং পিপুল ফ্ৰম বন্ডেজ of poverty, deprivation and suffering. He also set the idea for a society where there would be no discrimination on base of color or gender. তাৰপিছত তোমালোকে আহা নেক্সটত অৰেল কম্প্ৰিহেনশ্যন চেক. তোমালোকৰ এইবিলাক কিতাপৰ পাৰ্টৰ মাজে মাজে দিয়া আছে, চাবা তোমালোকে ভালকৈ. এক নম্বৰত কি দি আছে, হোৱাট ডু দ্য মিলিটাৰী জেনাৰেলছ ডু, হাউ হেজ দেয়াৰ এটিটিউড চেঞ্জড এণ্ড হোৱাই? ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে. দ্য হাইয়েষ্ট মিলিটাৰী জেনাৰেলছ অফ চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ এণ্ড পুলিচ saluted Mandela and pledged their loyalty. Their attitude had changed towards the black. They started saluting them instead of arresting them. তাৰপিছত আহা কুৱেশ্যন নম্বৰ 2. হোৱাই ৱেয়াৰ টু নেশ্যনেল এন্থম ছং? এইটো তোমালোকে আগতে পাই আহিছা, তথাপি মই এবাৰ লৈ আহিছোঁ ইয়াত. যোনটো ভাল লাগে তোমালোকৰ এনচাৰ সেইটো তোমালোকে পঢ়িবা. আগতে পাই আহিছা, এইটো কোনোবা এটা তোমালোকৰ ইয়াৰত আহিছিল, সেইটো পঢ়িব পাৰা বা সেইটো তোমালোকে পঢ়িব পাৰা. 3 নম্বৰ কি দিছে, হাউ ডাজ মেণ্ডেলা ডেছক্ৰাইব দ্য চিষ্টেমছ অফ গভৰ্ণমেণ্ট ইন হিজ কাণ্ট্ৰি? ইয়াৰ এনচাৰটো কি হ'ব চোৱা তোমালোকে. ইন দ্য ফাৰ্ষ্ট decade and in the final decade of the 20th century. ইয়াৰ এনচাৰটো চোৱা তোমালোকে দিছে. দ্য চিষ্টেম অফ গভৰ্ণমেণ্ট ডেছক্ৰাইবড বাই মেণ্ডেলা আৰ গিভেন বিলো. 1 নম্বৰত চোৱা কি দিছে তোমালোকৰ. ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century, দ্য হোৱাইট স্কিন্ড people of South Africa patched up their differences and created a system free of racial domination. 2 নম্বৰটো কি দিছে. In the last decade of the 20th century, the previous system had been overturned
forever and replaced by one that recognizes the right and freedom of all people regardless of their color and skin. অসমীয়াত মই ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে অসমীয়াখিনি চালে পঢ়ি অলপ চাব পাৰা। 4 নম্বৰ কি দিছে আমাৰ, হোৱাট ডাজ কোডছ মিন টু মেণ্ডেলা। ইয়াৰ উত্তৰটো চোৱা কি দিছে, একৰ্ডিং টু মেণ্ডেলা কোডছ ডাজ নট mean the absence of fear but a victory over fear. He believes that brave men need out be fearless but should be able to conquer fear. 5 number কি দিছে, which does the thing nature to love or to hate. ইয়াৰ উত্তৰটো হ'ব, for Mandela love comes more naturally to the human heart than hate. তাৰপিছত তোমালোকে নেক্সট অৰেল কম্প্ৰিহেনশ্যন চেক। ইয়াত চোৱা 1 নম্বৰ কি দিছে, হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যন। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, মেণ্ডেলা বিলিভ ডেট এভৰি মেন হেজ টুইন অব্লিগেশ্যন। দ্য ফাৰ্ষ্ট ইজ টু হিজ ফেমিলি, পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন, এণ্ড ছেকেণ্ড অব্লিগেশ্যন ইজ টু হিজ। এইটো তুমি আগতে পাই আহিছা, তাৰ পৰা পঢ়িব পাৰা বা ইয়াতে পঢ়িব পাৰা, কোনো টেনশ্যন নাই, একে ছেইম কুৱেশ্যনে হয়। What did being free mean to Mandela as a boy and as a student? How does he contrast their transitory freedoms with the basic and honorable freedoms? ইয়াৰ উত্তৰটো চোৱা কি দিছে, লাইক আদাৰ কিডছ মেণ্ডেলা freedom means to make merry and enjoy blissful life. Once one becomes an adult, the memories of childhood look like transitory because most of the childish activities are wasteful from an adult. You have to earn a livelihood to feed your family. It's only then when you get an honorable existence in the family and society. অসমীয়াটো তোমালোকে চালে এবাৰ পঢ়ি চাবা অসমীয়াটোৰ কি হৈছে ইয়াত। 3 নম্বৰটো চোৱা, ডাজ মেণ্ডেলা থিংক দ্য oppressors is free, why or why not? ইয়াত চোৱা এনচাৰটো কি দিছে, according to Mandela an oppressor is a victim of hatred who is behind the bars of prejudice and narrow mindedness. He realizes that both of oppressors and the oppressor are robbed of their humanity and peace. তাৰপিছত আহা তোমালোকে থিংক এবাউট দ্য টেক্স। থিংক এবাউট দ্য টেক্সখিনি তোমালোকৰ এই পাৰ্টটোৰ যিবিলাক লাষ্ট আছে কুৱেশ্যন, সেই লাষ্ট কুৱেশ্যনখিনি থিংক এবাউট দ্য টেক্সত থাকে। আমাৰ চোৱা 1 নম্বৰ কি আছে, হোৱাই ডিড ছাচ এ লাৰ্জ নাম্বাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ এটেণ্ড দ্য ইনগ্ৰেশ্যন? হোৱাট ডিড ইট signify the triumph of? ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ এই থিংক এবাউট দ্য টেক্সত যিমানখিনি কুৱেশ্যন আছে চোৱা, ইয়াতে মই লৈ আহিছোঁ গোটেইখিনি কুৱেশ্যন, কিন্তু মই ভাবিছোঁ এইটো এই কুৱেশ্যনবিলাক এইটো ভিডিঅ'ত নিদিওঁ। মানে কথা হ'ল ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে, এইখিনি মই তোমালোকৰ এটা নেক্সট ভিডিঅ'ত লৈ আহিম। আৰু কি থাকিব, এই ভিডিঅ'ৰ লিংকটো মই তোমালোকৰ যিটো মই প্ৰথম ভিডিঅ' দিছোঁ তাতে দি দিম, আৰু প্ৰথম যিটো ভিডিঅ' লিংক আছে মই এইটো ভিডিঅ'ত দি দিম। তোমালোকে ভিডিঅ' লিংকত গৈ দুটা ভিডিঅ' চাব পাৰিবা। আৰু কি পাবা, তোমালোকে এইটো ভিডিঅ'ত MCQ যিমানখিনি আছে তোমালোকৰ, মই 50-60টামান MCQ লৈ আহিছোঁ। MCQখিনিও তোমালোকে দুটা ভিডিঅ'তে পাই যাবা। লিংকত গ'লে তোমালোকে যিটো ভিডিঅ' চালে তোমালোকে নেক্সট ভিডিঅ'টো তোমালোকে লিংকত গ'লে পাই যাবা। ডেছক্ৰিপশ্যনত দিয়া আছে লিংক অলৰেডি, তাতে তোমালোকে পাই যাবা।
চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে MCQখিনি ভালকৈ চাই লোৱা এবাৰ। ইয়াত বহুতখিনি MCQ মই লৈ আহিছোঁ, একেবাৰে ধুনীয়া ধুনীয়া MCQ এক্সামত আহিবলগীয়া। এবাৰ তোমালোকৰ এতিয়া MCQ তোমালোকে বহুত ইম্পৰ্টেণ্ট দিব লাগিব, কাৰণ তোমালোকৰ 40 মাৰ্কছ অকল MCQ আহে। সেইকাৰণে তোমালোকে MCQটো একদম মানে চিৰিয়াছলি পঢ়িব লাগিব। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। আশা কৰোঁ তোমালোকে ভালকৈ পঢ়ি আছা আৰু পঢ়ি থাকা। মেট্ৰিক তোমালোকে এবাৰ ভালকৈ দিব লাগিব আৰু ভাল ৰিজাল্ট কৰিব লাগিব। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ।